হাই ফ্ৰেণ্ডছ, তো আজি এটা মই কথা মানে কওঁ আপোনালোকক। সকলোৱে জ্ঞাতই যে মানে মহাভাৰতৰ যিখন মানে গ্ৰন্থ আছে বা মহাভাৰত চিৰিয়েল যিখন আমি কিতাপ মানে টিভিত চাইছোঁ, সেই চিৰিয়েলখনৰ মানে দুটা কেৰেক্টাৰ ধৰক দুৰ্যোধন আৰু দ্ৰোণাচাৰ্য। তো দুৰ্যোধনক মানে সকলোৱে বেয়া বুলিয়ে কয় বাৰু, মানে কিন্তু দুৰ্যোধনৰ এটা পজিটিভ ছাইড আছিল। এই পজিটিভ ছাইডটো কেনেকুৱা ছাইড চাওক, যে কৰ্ণক সেই সময়ত তাৰমানে সুতপুত্ৰ বুলি সকলোৱে অৱহেলা কৰিছিল, মানে জাতিভেদ প্ৰথাটো তেতিয়াও আছিল। কিন্তু দুৰ্যোধনে কৰ্ণক মানে মিত্ৰ বুলি আঁকোৱালি লৈছিল, অৰ্থাৎ দুৰ্যোধনৰ মনত কিন্তু জাতিভেদ প্ৰথাটো নাছিল, অৰ্থাৎ তেওঁ জাতিভেদ প্ৰথাটো মানে ছাপোৰ্ট কৰা নাছিল। তো সেইকাৰণে মোৰ দুৰ্যোধনৰ সেই দিশটো মোৰ অতি মানে প্ৰিয়। তাৰপিছত আৰু এটা কেৰেক্টাৰ দ্ৰোণাচাৰ্য, তেখেত শিক্ষক আছিল, আজিৰ ভাষাত তেখেত শিক্ষক বা তেতিয়া শিক্ষাগুৰু আছিল। কিন্তু দ্ৰোণাচাৰ্যৰ কিন্তু মনত অলপ স্বাৰ্থ ভাৱ আছিল, যে অৰ্জুনক তেখেতে অলপ বেছি গুৰুত্ব দিছিল। অৰ্থাৎ শিক্ষকৰ যিটো মানে কেৰেক্টাৰ, যে শিক্ষক স্বাৰ্থপৰায়ণ হ'ব নালাগে, সেই কেৰেক্টাৰৰ বিপৰীতে তেওঁ অলপ স্বাৰ্থ আছিল। আৰু লগতে কিন্তু কি আছিল, যে তেখেতে তাৰমানে কৰ্ণক মানে সুতপুত্ৰৰ কাৰণে তেখেতক মানে শিক্ষা নিদিলে। কিন্তু কৰ্ণই যিষাৰ কথা কৈছে, যে আপোনাৰ ল'ৰা অশ্বত্থামা মানে ক্ষত্ৰিয় নহয় আৰু ৰজাৰ বংশও নহয়, কিন্তু তেখেতে কেনেকৈ শিক্ষা লাভ কৰিলে। তো এই বিষয়টো অলপ মানে চিন্তা